ইছমাইল হুছেইন হাইস্কুল ৰাংগাপানীৰ বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ। কামৰূপ জিলাৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ইছমাইল হুছেইন হাইস্কুল ৰাংগাপানীত বনাই থোৱা কাৰ্যসূচীৰে আয়োজন কৰা বিদ্যালয় সপ্তাহ আজিৰে পৰা শুভাৰম্ভণি কৰা হয়। 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা 45তম বিদ্যালয় সপ্তাহ উপলক্ষে আজি ৰাতিপুৱা পতাকা উত্তোলনেৰে প্ৰধান শিক্ষক হজৰত আলীয়ে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। ইয়াৰ পিছত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ছালামে ৰূপক হিচাপে উপস্থিত থাকি শিক্ষকসকলৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। সমাজসেৱা কাৰ্যসূচীত ছাত্ৰীসকলে বিদ্যালয় চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰে। অৱসৰপ্ৰাপ্ত সহশিক্ষক নবীৰ হুছেইনে বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। সমান্তৰালকৈ আগন্তুক দিনবোৰত সাহিত্য সংস্কৃতি পবিত্ৰ কোৰাণ পাঠ গজল জিকিৰ জাকি গীত মাত নৃত্য মাৰঠাণ্ডৰ ভেচন আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি 23 নৱেম্বৰ বিয়লি মিৰ্জা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ডক্টৰ শিৰোমণি ভূঞাৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাতেৰে বিদ্যালয় সপ্তাহৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই। মই আপোনালোকৰ চেনেলত ধন্যবাদ জনাইছোঁ যে আমাৰ ইছমাইল হুছেইন উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো 45তম বাৰ্ষিক অধিৱেশন তাৰ আজি আমাৰ আৰম্ভণি। আপোনালোকে আহি আমাৰ লগত যে সহযোগ কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যে আমাৰ যিখিনি আমাৰ বাৰ্ষিক অধিৱেশনৰ আজি 19 তাৰিখৰ পৰা 23 তাৰিখলৈ আমাৰ প্ৰগ্ৰাম চলিব বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সম্পূৰ্ণভাৱে আমি ইয়াৰ প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আজি খেল ধেমালি হ'ব। ইয়াৰ পিছত অহাকালিও আমি খেল ধেমালিৰ কাৰণে কাৰ্যসূচী ৰাখিছোঁ। যেহেতু ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাৰ বিকাশ সাধন হ'ব লাগিব, গতিকে প্ৰতিটো কাৰ্যসূচী আমি হাতত লৈছোঁ। ইয়াৰ উপৰিও আমাৰ যিখিনি সাহিত্যিক কাৰ্যসূচী আছে তাৰ পিছদিনে আমি এইটো আমাৰ 21 তাৰিখত দিছোঁ। তাৰপিছত আমাৰ যিটো গান বাজনা বা নৃত্য প্ৰতিযোগিতা এইখিনি আমি সাংস্কৃতিক প্ৰতিযোগিতাখিনি আমি আমাৰ 22 তাৰিখত কৰিছোঁ, আয়োজন কৰাৰ কথা ভাবিছোঁ কাৰ্যসূচী মতে। আৰু 23 তাৰিখত আমাৰ মুকলি সভা হ'ব। আৰু মুকলি সভাৰ আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ মিৰ্জা ডাইট কলেজৰ প্ৰবক্তা মাননীয় ডক্টৰ শিৰোমণি ভূঞা চাহেব। তেখেতে নিশ্চয় আহিব আৰু তেখেতৰ মূল্যৱান সময়ে নিশ্চয় আমাক উপকৃত কৰিব। আমাৰ কাৰ্যসূচী প্ৰথমে আমি পতাকা উত্তোলনৰ জৰিয়তে আমি কাৰ্যসূচী আৰম্ভ কৰিলোঁ। পতাকা উত্তোলন হয়তো বিদ্যালয়ৰ প্ৰধান শিক্ষকে ময়ে কৰিছোঁ, লগত আমাৰ সহযোগী শিক্ষকসকল আছিল, লগত উপস্থিত অতিথিবৃন্দ আছিল। আমাৰ তাৰপিছতে আমি আৰম্ভ কৰিছিলোঁ বৃক্ষৰোপণ কাৰ্যসূচী, য'ত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকল আছিল, বিশেষকৈ আব্দুল ছালাম ছাৰ। তাৰ লগতে আছিল আমাৰ স্থানীয় সাংবাদিক লোকসকলো আমাৰ লগত আছিল। তাৰ লগতে আছিল আমাৰ মাননীয় অৱসৰপ্ৰাপ্ত শিক্ষক নবীৰ হুছেইন ছাৰ। ইয়াৰ পিছতে আমি আমাৰ বিদ্যালয়ৰ তত্ত্বাৱধায়ক শিক্ষকসকলৰ সহযোগত বিশেষকৈ আব্দুল কৰিম আহমেদ ছাৰ, মহম্মদ জিন্না ছাৰ এখেতসকলৰ লগত লৈ আমি আমাৰ সমাজসেৱা কাৰ্যসূচী পালন কৰিলোঁ। তাৰপিছতে আমি খেল ধেমালি আমাৰ মাননীয় অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় নবীৰ হুছেইন ছাৰৰ জৰিয়তে আমি উদ্বোধন কৰালোঁ। হিচাপে আমি বিভিন্ন সময়ত বিভিন্ন অতিথিকে মাতিছোঁ, সিহঁতে নিশ্চয় আমাৰ লগত সহযোগ কৰিব। এই হিচাপতে আমাৰ এই শিক্ষানুষ্ঠানৰ লগত জড়িত বা যিসকলে আমাৰ এই চেনেলটো চাই আছে প্ৰতিজনক আহ্বান জনাইছোঁ যাতে প্ৰতিটো কাৰ্যসূচীতে তেওঁলোকে অংশগ্ৰহণ কৰে আৰু সফল সামৰণি যাতে মাৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আমি সহায় সহযোগিতা আন্তৰিকভাৱে কামনা কৰিছোঁ। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।